কমলপুৰ সমষ্টিৰ বাইহাটত এখন নাৰ্চাৰী আৰম্ভ কৰি স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গুৱাহাটীৰ দুই মহিলাই। হয়, আমি ক'বলৈ গৈছোঁ বাইহাটত অৱস্থিত নেচাৰ্ছ হেভেন নাৰ্চাৰীখনৰ কথা। স্বত্বাধিকাৰী জুলি কলিতা আৰু বৰ্ণালী দাসৰ অশেষ প্ৰচেষ্টাত গঢ় লৈ উঠা নাৰ্চাৰীখনত উপলব্ধ এতিয়া বিভিন্ন দেশী বিদেশী ফুলৰ লগতে বিভিন্ন দেশী বিদেশী গছৰ পুলি। এক কথাত ক'বলৈ গ'লে হৰ্টিকালচাৰৰ ফালৰ পৰা সকলোবোৰ সুবিধাই উপলব্ধ এই নাৰ্চাৰীখনত। ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত নাৰ্চাৰী সজাই ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই দুই মহিলাই। আনহাতে নাৰ্চাৰীখনৰ পৰা বহুকেইজন নিবনুৱাই আজি সংস্থাপন পাবলৈও সক্ষম হৈছে। যিটো সময়ত নিবনুৱা সমস্যাই চানি ধৰিছে সমগ্ৰ ৰাজ্য, সেই সময়তে জুলি কলিতা আৰু বৰ্ণালী দাসৰ দৰে এই দুই মহিলাই দাঙি ধৰিছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন। তেওঁলোকৰ এই আদৰ্শই আৰু অধিক উৎসাহিত কৰি তুলিব ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক। কোন ঠাইতে হয় নাৰ্চাৰীখন আপোনালোকৰ? বাইহাটা চাৰিআলি হয় আৰু মেইন বাইহাটাৰ চকটোৰ পৰা অলপ আগত আহি পেলাই যিটো কমলপুৰ সোমাই যোৱা যিটো ৰাস্তা আছে ৰেল লাইনটো নাপাওঁতে। হয়, এনে কি ফুল আছে আপোনালোকৰ নাৰ্চাৰীখনত? আমাৰ ফুলৰ পুলি গোটেইখিনিয়ে আছে। যিটো হৰ্টিকালচাৰৰ ফালৰ পৰা ক'ব গ'লে মানে আমাৰ ইয়াতে ইনড'ৰ প্লাণ্ট, আউটড'ৰ প্লাণ্ট, তাৰপিছত ফ্ৰুট প্লাণ্ট, ফৰেষ্ট প্লাণ্ট, গোটেইখিনিয়ে আমাৰ ইয়াতে এভেইলেবল আছে। ছিজনেল ফ্লাৱাৰো আমাৰ তাত পাম আৰু যিখিনি পেৰিফেৰিয়েল প্লাণ্ট বুলি কয়, যিখিনি প্ৰত্যেক বছৰৰ গোটেইখিনি হৈ থাকে, সেইখিনি প্লাণ্টটো আমাৰ ইয়াতে পোৱা যায়। আপোনালোকৰ মানে নাৰ্চাৰীখনত মানে কি কৰ্মচাৰীৰ সংখ্যা কিমান আছে ইয়াত? কৰ্মচাৰী আমাৰ টোটেল 7জন আছে। হয়, 7জন আছে। গ্ৰাহকৰ ভিৰ হয়নে ইয়াত? হয়, আমি প্ৰথম দিনাখনৰ পৰাই ভাল ৰেছপন্স পাইছোঁ। আৰু আজি আপোনালোকৰ এবছৰ হ'ল? আজি এবছৰ হ'ল ষ্টাৰ্ট হ'ব ন? বাকী এনে বেলেগত প্ৰজেক্ট এনেকৈ চলি আছে নেকি আপোনালোকৰ? হয়, আমি লেণ্ডস্কেপিঙৰ কাম কৰি আছোঁ বাহিৰত। হয়, আৰু তাতো আমাৰ মানে ডাঙৰ টীম আছে, তেওঁলোকে কাম কৰি আছে। আৰু ইয়াৰ পৰা আমি যিখিনি আমি হেল্প কৰিব লাগে তেওঁলোকক গছ আমি বাহিৰৰ পৰা আনো আৰু আমি মানে লোকেলিও আমি পাৰ্চেছ কৰিছোঁ। আমাৰ ইয়াৰ পৰাও আছে, নিজৰ কামবিলাক কৰি আছোঁ। ভৱিষ্যতে আৰু মানে ইয়াতকৈ ডাঙৰ কৰাৰ কিবা আপোনালোকৰ পৰিকল্পনা আছে নেকি নাৰ্চাৰীখন? নিশ্চয় ডাঙৰ কৰাৰ ইচ্ছা আছে। আৰু আমি পাৰিলে হ'লচেলৰ কাৰণেও আমি কৰাৰ কাৰণে আমি প্ৰডাকশ্যনো কৰি আছোঁ। হয়, আমি প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ এবছৰ হোৱা নাই, আমাৰ প্ৰডাকশ্যনখিনি এতিয়া মেক্সিমাম মানে 2 ফুটলৈকে ডাঙৰ হৈছে। এটা ছিজন পাইছে আৰু পিছলৈকে নিজে প্ৰডাক্ট কৰি পেলাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু ডেফিনেটলি ডাঙৰ কৰাৰ কাৰণে, হ'লচেল কৰাৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন অঞ্চলত যায় নেকি আপোনালোকৰ মানে কিবিলাক ফুলৰ পুলিসমূহ? হয় গ্ৰাহক হয় গৈছে। হয়, বহুত জেগালৈ পঠিয়াইছোঁ গছনিবিলাক গৈ আছে আমাৰ ইয়াৰ পৰা। হয়, শেষত কি ক'ব গ্ৰাহকসকলক, কি ক'ব আপোনালোকৰ ফালৰ পৰা? যে আমাৰতো এইটো ছাইডত চাব গ'লে আপুনি গুৱাহাটীৰ পৰা যদি বৰপেটালৈকে যায়, বৰপেটাৰ আগত এইখিনিত আপোনালোকে ডাঙৰ নাৰ্চাৰী নাপাব। নাৰ্চাৰী বুলি ক'লে সাধাৰণতে আমাৰ মানে ক্ষেত্ৰীৰ ফালে হওক, সোণাপুৰৰ ফালে যায়। এইফালে আমি আৰম্ভ কৰিছোঁ আৰু আপোনালোকে আহক, চাওক, আমাক ছাজেশ্যনো দিয়ক আৰু চাওকো। গোটেইখিনি পাব, গোটেইখিনি বস্তুৱে পাব ইয়াতে। আৰু মই এটা কথা ক'ব পাৰিলোঁ, চাকুলেণ্টটো আমাৰ আছে, আমি সেইটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে গোটেইখিনি বস্তুৱে আমাৰ তাতে পাব। গতিকে আপোনালোকে আহক, আহি পেলাই আমাক ৰেছপন্স এটা কৰক। ইয়াতে আপোনাৰ টাব যি যেনেকুৱা ধৰণৰ টাব লাগে, মাটিৰ টাব, তাৰপিছত যাই পেলাই আপোনাৰ গোটেই সাৰ যিখিনি লাগে, তাৰপিছত গছৰ গুটি, তাৰপিছত গৈ পেলাই আপোনাৰ পেকেট, আমি টুলছ যিখিনি থাকে আৰু ধুনীয়াকৈ আমি আপোনাৰ গিফ্ট পেকিং কিছুমানো আমি কৰাই দিওঁ ইয়াতে। গতিকে ইয়াতে গোটেইখিনি পাব। নাৰ্চাৰী পটটো আমাৰ পাব আৰু যিটো মানে মেইন
গছৰ পুলিৰ মানে গুটি ৰুবৰ কাৰণে যিটো ট্ৰে বুলি কয়, যিটো নাৰ্চাৰী ট্ৰে যিখন কয় সেইখনো পোৱা যায়, পেকেটো পোৱা যায়। মানে যিখিনি গাৰ্ডেনিঙৰ লগত ৰিলেটেড বস্তু সকলো বস্তুৱে আমাৰ তাতে পোৱা যাব। হয়, এনেই আপোনালোকৰ এই কাৰ্পেট বনোৱাৰ কিবা সেই কাৰ্পেট ব্ৰাছো আমাৰ তাতে পোৱা যাব, আমি লগাইও দিওঁ হয় আৰু পোৱাও যাব ইয়াতে আগতীয়াকৈ। আৰু আমাৰ তাতে এতিয়া বৰ্তমান আমাৰ তাতে ৱাটাৰ প্লাণ্টটো আছে। ৱাটাৰ প্লাণ্টৰ ভিতৰত আপোনাৰ পদুমটো পাম আৰু লিলি আছে। পদুম আৰু ৱাটাৰ প্লাণ্টটো লাগিলেও পাব, কাৰণ আজিকালি খুব চখ আছে মানুহে ওপৰত মানে যি হয় বিল্ডিঙত মানুহে বেলকনিত ৱাটাৰ প্লাণ্টটো কৰে। আমি বেলকনি ডিজাইন কৰি দিওঁ, তাৰপিছত আমি আপোনাৰ মেইনটেনেঞ্চ লওঁ, তাৰপিছত আমি টাববিলাকো ভাড়ালৈ পঠিয়াওঁ। যদি কোনোবা সেনেকুৱা এনকুৱাৰী থাকে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। হয়, ঠিক আছে। কিমান বছৰ হ'ল আপুনি ইয়াত? মানে এবছৰ হোৱাই নাই কিজানি? এবছৰ হয়, 9 মাহ হৈ গ'ল। 9 মাহ হৈ গ'ল। কেনেকুৱা কাম কৰি কেনেকুৱা লাগিছে ইয়াত? কামবিলাক ভাল লাগিছে আৰু মানুহ আহি থাকে ইয়াতে, বস্তু বাহিনী বিক্ৰী হয়। হয়, সেইকাৰণে গ্ৰাহকৰ মানে ভিৰ হয়, যথেষ্ট ভিৰ হয়। যথেষ্ট ভিৰ হয়। হয়, মানে সদায় ডেইলি আহে। হয়, আৰু আপোনাৰ মানে ঘৰ ক'ত হয়? মোৰ ঘৰ আলেকজাৰী বুলি কয়, আলেকজাৰী। কলেজৰ আলেকজাৰী। হয়, যথেষ্ট ভাল লাগিছে কাম কৰি ইয়াত। যথেষ্ট ভাল লাগিছে ইয়াত মানে কৰ্তৃপক্ষ আপোনাক যথেষ্ট মানে হেৰি কৰে আৰু হয়, ইয়াৰ ভাল মালিক কৰ্তৃপক্ষই। তোমাৰ নামটো ক'বাচোন। মোৰ নাম শ্ৰী পাৰ্থ ৰায়। হয়, মোৰ ঘৰ ধুবুৰী। মই ইয়াতে কাম কৰা আজি হ'ল, আজি 9 মাহ হ'ল এখন অপেনিং কৰা। হয়, মোৰ অভিজ্ঞতা বহুত আছে, মোটামুটি 25 বছৰ হ'ল অভিজ্ঞতা। হয়, এখন কৰা আজি 9 মাহ। 9 মাহ হ'ল ইয়াত। এনেই কেনে লাগিছে কাম কৰি? ভাল। হয়, এইখিনি জেগাৰ মানুহবিলাকৰ ব্যৱহাৰ পাতি কথা বতৰাবিলাক ভাল লাগিছে। হয়, কাষ্টমাৰ মোটামুটি আহি আছে। হয়, গ্ৰাহকৰ ভিৰ হয় যথেষ্ট। কাষ্টমাৰ আহি থাকে ডেইলি হয়নে গ্ৰাহক? হয়, চেল আছে মোটামুটি 6,000, 7,000, 8,000লৈকে চেল আছে। হয়, তাৰ উপৰিও বাহিৰৰ অৰ্ডাৰ কিছুমান লৈ থাকোঁ, বাহিৰলৈ পঠাওঁ আমি। হয়, বাহিৰতো যায়। গাৰ্ডেন চাৰ্ডেন হয়, বনাব কাৰ্পেট বনটো পোৱা যায় ইয়াত। চব পাব, এভৰিথিং, গছ গছনি পৰা ফল মূল ইত্যাদি চব পাব। প্লাছ ঘৰত কাৰোবাৰ গাৰ্ডেন বনাবলগীয়া হ'লে তেনেকৈ আমি বনাই দিওঁ গৈ পেলাই। হয়, আপোনালোকে বনায়? নিজে বনাই দিওঁ। হয়, হয়, জেগা চাই পেলাই কিমান এৰিয়া কি চাই ক'ত কি লাগে কমপ্লিট চাই পেলাই হয়, আমি নিজাকৈ গৈ বনাই ধুনীয়াকৈ সজাই। হয়, এতিয়ালৈ ক'ত ক'ত কৰা গৈছে এনেকুৱা? এতিয়া আমাৰ নগাঁৱত চলি আছে। হয়, নগাঁও আপোনাৰ মহামৃত্যুঞ্জয়ত চলি আছে। হয়, তাৰপিছত নগাঁও বৰদোৱা থান বুলি আছে, তাত চলি আছে। হয়, মাজতে আমি কাজিৰঙাৰ পৰা কৰি আহিলোঁ, মাজতে গোলাঘাটত কৰি আহিলোঁ। হয়, আপাৰ আছামে হৈ আছে এতিয়া বৰ্তমান? আপাৰ আছামত চলি আছে, লৱাৰ আছামত মাজে মাজে চলি আছে, গুৱাহাটীতো চলি আছে। হয়, চলি আছে। হয়, তাৰ উপৰিও কিছু তেনেকুৱাতে চাংচাত যে কৰি আহিলোঁ। হয়, হয়, ঠিক আছে। তোমাৰ নামটো? অৰ্জুন ৰায়। এনে ক'ত ঘৰৰ তোমাৰ? অভ্যৰ্থী। ইয়াত কাম কৰিব কেইমাহ হ'ল? 9 মাহ হ'ল। কেনেকুৱা লাগিছে কাম কৰি? কাম কৰি ভাল লাগিছে। হয়, যথেষ্ট গ্ৰাহকৰ ভিৰ হয় হয়, মোটামুটি দৈনিক, ডেইলি হয়। হয়, এনেই কি কাম কৰা যায় ইয়াত? ইয়াত আপোনাৰ ফুল চুল বিক্ৰী কৰা, হয়, আপোনাৰ কিছুমান বনোৱা, হয়, সেইবিলাক ৰিপৰ্টিং কৰিব, হয়, আপোনাৰ কাষ্টমাৰ চাপ্লাই কৰিবৰ কাৰণে বা বাহিৰত কিবা গাৰ্ডেন টাৰ্ডেন বনোৱা হ'লে সেইবিলাকত কৰিব লগা হয়। হয়, এনেকুৱা যথেষ্ট ভাল লাগিছে কাম কৰি। ভাল লাগিছে। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিশ্বৰ কন্যা। হয়, এনে ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ জিলা ওদালগুৰিৰ পৰা, এনে ঘৰ চৈকাপাৰা। অঁ, এনেই ইয়াত কাম কৰিব কেইমাহ হৈছে? কাম কৰা মোৰ বিশেষ 2 মাহ হ'ব আৰু 2 মাহ, নতুন হয়? নতুন হয়, এনে কেনেকুৱা লাগিছে 2 মাহত কাম কৰি? 2 মাহত ভালে লাগিছে। হয়, এনে গ্ৰাহক আহে? যথেষ্ট গ্ৰাহক আহে। হয়, এনে কি কাম কৰা যায়? তুমি কি কাম কৰা ইয়াত? মই এনেই গ্ৰাহকজন আহিলে এনে পেকিং কৰি দিওঁ। এইবিলাক হয়, সাৰ মাৰিব লাগে তাকে দিয়ে, এইবিলাক আৰু খুচুৰি দিয়ে, এইবিলাক হয়, কাম থাকে। হয়, হয়, ভাল লাগিছে যথেষ্ট কাম কৰি। ভালে লাগিছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।